আসসালামু আলাইকুম। মই আজি পোলাও বনাই দেখুৱাম সহজ পদ্ধতিত কেনেকৈ পোলাও বনাব পাৰি। সেই কাৰণে মই ইয়াতে আধা কেজি চাউল লৈছোঁ আৰু সেইখিনি পানীৰে ধুনীয়াকৈ ধুই পানীখিনি চেকি লৈছোঁ। এতিয়া ঢাকনি এখন দি ঢাকি 15-20 মিনিটৰ কাৰণে চাউলখিনি ৰেষ্টত থৈ দিম। আৰু পোলাওৰ কাৰণে কি কি উপকৰণ লাগিব সেইখিনি মই কাটি লৈছোঁ ইয়াতে প্লেট এখনতে। ইয়াতে আছে পিঁয়াজ এটা লৈছোঁ ডাঙৰ সাইজৰ এটা পিঁয়াজ, তেজপাত লৈছোঁ, আদা অলপ পেষ্ট বনাই লৈছোঁ, ধনিয়া পাউডাৰ, দালচিনি, ইলাচি আৰু এইখিনি আছে কিচমিচ। আৰু এতিয়া কুকাৰ এটা লৈছোঁ। কুকাৰতে এতিয়া ডাঙৰ চামুচেৰে 2 চামুচমান ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হৈ আছে। এতিয়া তাতে অলপ নিমখ দি দিলোঁ আৰু ইয়াত এতিয়া দালচিনি দিম এয়া, আৰু এতিয়া ইলাচি অলপ খুন্দি পেলাই দি দিছোঁ। এতিয়া ইয়াতে তেজপাত আৰু পিঁয়াজ দি দিম। এতিয়া এইখিনি অলপ ভাজি অলপ বেছি হ'ব নালাগে, লৰাই এনেকুৱা হ'লে এইটো হৈছে। এতিয়া ইয়াতে চেকি থোৱা চাউলখিনি দি দিম। এতিয়া চাউলখিনি ভালকৈ লৰাই 5 পৰা 7 মিনিটমান সময় এনেকৈ অলপ ভাজি ল'ব চাউলখিনি তেলতে। ভাজি পেলাই চাউলখিনি যিটো বাটিত লৈছিলোঁ, যিমানখিনি লৈ চাউল হৈছিলে সেইটো জোখতে পানী দি দিব। তেতিয়া মানে পাৰফেক্ট এনেকুৱা হৈ যাব পোলাওত। আৰু পানীটো গৰম পানী লৈছোঁ, তাতে আদাৰ পেষ্টটো দি দিলোঁ আৰু গোৱামুৰি পাউডাৰখিনি দি দিলোঁ। কিচমিচখিনি পিছতে নমাই পেলাই দি দিম ওপৰতে, এতিয়া নিদিওঁ। এতিয়া অলপ লৰাই ঢাকনি লগাই দিম। ঢাকনি লগাই যেতিয়া এটা চিটি আহিব লগে লগে গেছটো অফ কৰি দিব লাগিব। ঢাকনি লগাই দিলোঁ, এয়া হৈ গ'ল। এটা চিটি দিয়াৰ লগে লগে নমাই দিলোঁ। এয়া পোলাওখিনি এটা পিছতে মই আপোনালোকক দেখুৱাইছোঁ বাঢ়ি। এতিয়া ঢাকনি লগাই থৈ দিব, গৰম হৈ থাকিব। যেতিয়া মন যায় তেতিয়াই মাংসৰ লগতে যিকোনো লগতে আপোনালোকে খাব পাৰিব। থেংক ইউ।